আজি আপোনালোকক দেখুৱাম এটা ঘৰটোৰ কি দুৰৱস্থা আছে তেখেতলোকে। এইটো হ'ল এটা ঘৰ। এইখন ঘৰতে থাকে মাক আৰু জীয়েক। সেইটো হ'ল ঘৰৰ পৰা আহিয়ে দেখি পাইছোঁ চব ফালৰ পৰা পানী পৰে ঘৰটো। এইফালেদি কুকুৰ সোমাই বুলি এইফালে কিবা কাঠৰ টুকুৰা এটা লগাই থৈছে, এইফালে টিং এখন লগাই থৈছে। এইফালে ঘৰটোৰ অৱস্থা একেবাৰে বেয়া, প্ৰায় ঘৰটো ভাগি ছিগি অৱস্থাই নাই। ওপৰৰ ফালে যদি আপোনালোকক দেখুৱাওঁ, এইবিলাক হ'ল টিঙৰ অৱস্থা। টিঙৰ ওপৰত টিৰপাল দি থৈছে আৰু সৰু সৰু টিঙেৰে পানী নপৰিবৰ কাৰণে ব্যৱস্থা কৰিছে। হ'লেও এইবিলাক গোটেই পানী পৰিছে। ঘৰৰ ওপৰৰ ভাগ দেখুৱাবলৈ গ'লে ওপৰত এইখন টিৰপাল এখন লগাই থৈছে তেওঁলোকে। খুব কষ্টত এটি পৰিয়ালে জীৱন পাৰ কৰি আছে। আৰু এইফালে তেওঁলোকৰ এটা লেট্ৰিনটো সম্ভৱতঃ কোনোবা চৰকাৰী লেট্ৰিনেই আছিলে চাগে, কিন্তু সম্পূৰ্ণ কৰি ক্লিয়াৰ নকৰিলেগৈ। এনেকুৱা এটা ঘৰত বাৰিষা কালত কেনেদৰে দিন পাৰ কৰিবলগীয়া হৈছে, যিজনে পাৰ কৰিছে তেওঁহে বুজি পায়। এইফালৰ পৰা চাবলৈ গ'লে ঘৰটো এইফালে বেৰ অৱস্থাই নাই, বেৰৰ অৱস্থা নাই। এইফালে পানী পাইপ আছিলে, পানী পাইপৰো পানী নাপাওঁ বুলি কৈছে। এইফালে ঘৰৰ অৱস্থা। এইজনী ছোৱালী এজনী আছে ভিতৰত, এইজনী ছোৱালী তেনেকৈ পাৰ কৰে। চোন ছোৱালী, এইফালে আহচোন, এইফালে আহচোন। ঘৰত পানী পৰে নি ভিতৰত? বহুত কষ্টৰে দিন অতিবাহিত কৰি আছে ছোৱালী। ঘৰৰ ভিতৰত পানী পৰে নি? অঁ, মা আছে নাই তোমাৰ? মা আছে? অঁ, কি কাম কৰি আছে নি মায়ে? অঁ, কাঁহী বাতি ধুই আছে? অঁ, এজনী সৰু ছোৱালী এজনী, মাক আৰু ছোৱালী। এইবিলাক এফালেদি পানী পৰে। দেখিছেনে কিমান কষ্টত আছে বাৰু এটা পৰিয়াল।